কেইটামান কথা কব খুজিছো। যেতিয়া মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড দিলে, বিনামূলীয়াকৈ আমি ৰেচন কাৰ্ডত তাৰ পিছত আমি কি পালো? বিনামূলীয়া সাহায্য পাব পাৰো, বিনামূলীয়া চিকিৎসা হ'ব পাৰে। এইবাৰ কলেজৰ কথা কৈছো যে এইবাৰ কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশ্যন হৈ যাব। চতুৰ্থতে আপোনাৰ কথা কব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে আমি তাৰমানে ৰেচন কাৰ্ডত চাউলৰ লগে লগে 1 অক্টোবৰৰ পৰা বজাৰতকৈ 25 টকা কম দামত আপোনালোকে দালি আৰু বজাৰতকৈ 10 টকা কমত আপোনালোকে নিমখ পাব। লগতে এতিয়া আপোনালোকে মোক সুধিব যে চেনিও পালো, দালিও পালো, নিমখো পালো, চাউলো পালো, আৰু কিবা কৰিব পাৰি নেকি? মই আজি আপোনালোক কৈছো মই এতিয়া অলপ আহি লওক, আগলৈকে আহি লওক, যাতে বৰষুণ এনেও গলে বৰষুণ পৰিবই, গতিকে ভিতৰত আহি যাওক। চব এইফালে আহি যাওক, চব আহি যাওক। মই কেইটামান ভাল ভাল কথা কম, আপোনালোকে যাতে শুনি আহি যাওক, একো কথা নাই। আচ্ছা, মোৰ হাতখন চুই চাব লাগে, চুই চাওক। এতিয়া আপোনালোকে কেইটামান কথা শুনি থাকক। মই আপোনালোকক কি কৈছিলো যে আমাক মোদী ডাঙৰীয়াই বিনাৰ কথা আপোনালোকক কৈ যাব খুজিছো। আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ চিলিণ্ডাৰ মই কমাই দিম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। আপোনালোকক মই আজি প্ৰতিশ্ৰুতি দিছো, ইলেকশ্যনৰ পিছত অৰুণোদয় পাব, মহিলা উদ্যমিতা 10,000 পাব, ৰেচন। নতুন কেইটামান কথা কব খুজিছো। যেতিয়া মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড দিলে, বিনামূলীয়াকৈ আমি ৰেচন কাৰ্ডত তাৰ পিছত আমি কি পালো? বিনামূলীয়া সাহায্য পাব পাৰো, বিনামূলীয়া চিকিৎসা হ'ব পাৰে। এইবাৰ কলেজৰ কথা কৈছো যে এইবাৰ কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশ্যন হৈ যাব। চতুৰ্থতে আপোনাৰ কথা কব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে আমি তাৰমানে ৰেচন কাৰ্ডত চাউলৰ লগে লগে 1 অক্টোবৰৰ পৰা বজাৰতকৈ 25 টকা কম দামত আপোনালোকে দালি আৰু বজাৰতকৈ 10 টকা কমত আপোনালোকে নিমখ পাব। লগতে এতিয়া আপোনালোকে মোক সুধিব যে চেনিও পালো, দালিও পালো, নিমখো পালো, চাউলো পালো, আৰু কিবা কৰিব পাৰি নেকি? মই আজি আপোনালোক কৈছো মই এতিয়া অলপ আহি লওক, আগলৈকে আহি লওক, যাতে বৰষুণ এনেও গলে বৰষুণ পৰিবই, গতিকে ভিতৰত আহি যাওক। চব এইফালে আহি যাওক, চব আহি যাওক। মই কেইটামান ভাল ভাল কথা কম, আপোনালোকে যাতে শুনি আহি যাওক, একো কথা নাই। আচ্ছা, মোৰ হাতখন চুই চাব লাগে, চুই চাওক। এতিয়া আপোনালোকে কেইটামান কথা শুনি থাকক। মই আপোনালোকক কি কৈছিলো যে আমাক মোদী ডাঙৰীয়াই বিনাৰ কথা আপোনালোকক কৈ যাব খুজিছো। আপোনালোকে পঞ্চায়ত ইলেকশ্যনৰ চিলিণ্ডাৰ মই কমাই দিম, এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। আপোনালোকক মই আজি প্ৰতিশ্ৰুতি দিছো, ইলেকশ্যনৰ পিছত অৰুণোদয় পাব, মহিলা উদ্যমিতা 10,000 পাব, ৰেচন